নিউজিলেণ্ডে যদিও এবাৰ টেষ্ট চেম্পিয়নশ্বিপ জিকাৰ উপৰি কোনো ধৰণৰ ডাঙৰ টুৰ্ণামেণ্ট বা বিশ্বকাপ জিকা নাই, তথাপিও নিউজিলেণ্ডক সদায়েই ডাঙৰ টুৰ্ণামেণ্টৰ কাৰণে ডাঙৰ দল হিচাপত ভবা হয়, কিয়নো তেওঁলোকে বহুবাৰ ছেমিফাইনেল খেলিছে, বহুবাৰ ফাইনেল খেলিছে বিভিন্ন বিশ্বকাপৰ। তেওঁলোকৰ দলটো হৈছে, তেওঁলোকে কেন উইলিয়ামছনক কেপ্টেইন হিচাপত ৰাখিছে, যি উইলিয়ামছনে মূল একাদশত গুজৰাট জায়েন্টছৰ মূল একাদশত স্থান লাভ কৰিবলৈ সিমানকৈ সক্ষম হোৱা নাই। 2খন বা 3খন মেচ বৰ্তমানৰ IPL-ত তেওঁ খেলিছে, তথাপিও তেওঁৰ ওপৰত বিশ্বাস ৰাখিছে নিউজিলেণ্ডৰ নিৰ্বাচকে, আৰু তেওঁলোকে কেন উইলিয়ামছনক তেওঁলোকৰ দলটোৰ কেপ্টেইন হিচাপত ৰাখিছে। কেন উইলিয়ামছনৰ পিছত আছে ফিন এলেন, তাৰপিছত আছে ৰাজস্থান ৰয়েলছৰ শিবিৰত থকা ট্ৰেণ্ট বল্ট, যিয়ে ছুইঙৰ মাষ্টাৰ বুলি কোৱা হয়। পাৱাৰ প্লেত উইকেট লোৱাৰ বাবে সক্ষম, স্পিনাৰ তথা বেটিঙেৰো কিছু যোগদান দিব পাৰে দলক। তেওঁ হৈছে মিচেল ব্ৰেছৱেলো আছে দলত। তাৰপিছত আছে মাৰ্ক চেপমেনৰ পিছত যদিও আঘাতৰ বাবে এইবাৰ IPL-ৰ পৰা বাহিৰ হৈছিলে CSKৰ অপেনাৰ বেটাৰ তথা উইকেট কিপাৰ ডেভন কনবেকো তেওঁলোকে দলভুক্ত কৰিছে। হয়তো আঘাতৰ সমস্যাৰ পৰা তেওঁ আঁতৰিছে, সেইবাবে চাগে তেওঁক দলভুক্ত কৰিছে নিউজিলেণ্ড বিশ্বকাপ অভিমুখী দলত। লগতে আছে লকি ফাৰ্গুছন, RCBৰ হৈ বৰ্তমান খেলি আছে। ফাষ্ট বলাৰ লকি ফাৰ্গুছনকো তেওঁলোকে দলভুক্ত কৰিছে। মেট হেনৰী লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ হৈ বৰ্তমান খেলি আছে, ফাষ্ট বলাৰ। বিগত এদিনীয়া বিশ্বকাপত সুন্দৰ প্ৰদৰ্শন কৰিছিলে, মেট হেনৰীকো তেওঁলোকে দলভুক্ত কৰিছে। লগতে ডেৰিল মিচেল CSKৰ হৈ বৰ্তমান খেলি আছে, মিডিল অৰ্ডাৰ বেটাৰ তথা মিডিয়াম পেচ কৰিব পাৰে। ডেৰিল মিচেলকো তেওঁলোকৰ দলভুক্ত কৰিছে নিউজিলেণ্ড দলটোত। লগতে জিমি নেছন ফাষ্ট বলাৰ অলৰাউণ্ডাৰ, জিমি নেছনকো তেওঁলোকে দলভুক্ত কৰিছে নিউজিলেণ্ডৰ বিশ্বকাপ অভিমুখী দলটোত। জিমি নেছনৰ পিছত ইণ্টাৰেষ্টিং প্লেয়াৰ এজন গ্লেন ফিলিপছে অফ স্পিনাৰ কৰিব পাৰে, বিধ্বংসী বেটছমেন, লগতে তেওঁ উইকেট কিপাৰো কেতিয়াবা কৰে। গ্লেন ফিলিপছকো তেওঁলোকে দলভুক্ত কৰিছে। লগতে বৰ্তমান CSKৰ হৈ খেলি থকা অপেনাৰ বেটাৰ ৰচিন ৰবীন্দ্ৰনকো তেওঁলোকে দলভুক্ত কৰিছে। CSKৰ হৈ থকা আন এজন অফ স্পিনাৰ তথা অলৰাউণ্ডাৰ মিচেল চেপনাৰ, তেওঁলোককো দলভুক্ত কৰিছে। মিচেল চেপনাৰৰ পিছত আন এজন স্পিনাৰ ইছ-চৌধীকো তেওঁলোকে দলভুক্ত কৰিছে বিশ্বকাপ অভিমুখী। লগতে আছে টিম চাউডি, অভিজ্ঞ পেচাৰ, টিম চাউডিক তেওঁলোকে দলভুক্ত কৰিছে। আৰু তেওঁলোকে ৰিজাৰ্ভ বেঞ্চত মাত্ৰ এজন প্লেয়াৰক ৰাখিছে, নৱাগত, তেওঁ হৈছে বেন চিয়াৰ্ছক অকল তেওঁলোকে ৰিজাৰ্ভ বেঞ্চৰ হিচাপত ৰাখিছে। নিউজিলেণ্ডৰ দলটো কেনেকুৱা হৈছে আপোনালোকে জনাব। কেন উইলিয়ামছনক নিউজিলেণ্ডৰ নিৰ্বাচক মণ্ডলীয়ে যি বিশ্বাসত লৈছে, সেই বিশ্বাসত লোৱাটো সঠিক হৈছে নে নাই সেইটোও জনাব। নিউজিলেণ্ডৰ নিৰ্বাচক মণ্ডলীয়ে যি বিশ্বাসত লৈছে, সেই বিশ্বাসত লোৱাটো সঠিক হৈছে নে নাই সেইটোও জনাব। কিয়নো কেন উইলিয়ামছনৰ সাম্প্ৰতিক প্ৰেক্ষাপটত যি T20 ক্ৰিকেট সাম্প্ৰতিক ট্ৰেণ্ডত চলি আছে, সেই ট্ৰেণ্ড হিচাপত কেন উইলিয়ামছনৰ যিটো ষ্ট্ৰাইক ৰেট, সেই ষ্ট্ৰাইক ৰেটটোৱে সাম্প্ৰতিক প্ৰেক্ষাপটত শ্বুট কৰে নে নাই সেইখিনিও জনাব। আপোনালোকৰ মতামত আশা কৰিলোঁ।